Good morning. I'm Dr. Dishrita Goswami, your neuropsychiatrist and de-addiction specialist. So, today was the World Hypertension Day. Our ever theme was to measure blood pressure accurately, control it, and live a long life. So, এই তিনিটা পইণ্ট আমি যদি বিশ্লেষণ কৰোঁ তেনেহ'লে আমি ইয়াৰ পৰাই সকলোকে এৱেৰ কৰিব পাৰোঁ যে ফাৰ্ষ্ট মেজাৰ ব্লাড প্ৰেছাৰ একিউৰেটলি আমি এটা বয়সৰ পাছত ৰেগুলাৰলি ব্লাড প্ৰেছাৰটো নিজৰ চেক কৰিব লাগে তাৰ লগতে আমি এইটো লক্ষ্য ৰাখিব লাগে যে আমি দিনটোৰ কোনটো সময়ত প্ৰেছাৰ চেক কৰিছোঁ কেনে পৰিস্থিতিত আমি চেক কৰিছোঁ বা কি পজিশ্যনত চেক কৰিছোঁ নহ'বা আমি কি যন্ত্ৰৰে কৰিছোঁ ডিজিটেলি নে মেনুৱেলি কৰিছোঁ এইখিনি কথাও সমানেই গুৰুত্বপূৰ্ণ হয় 2 নম্বৰতে কণ্ট্ৰল ইট যদি আমাৰ প্ৰেছাৰ বাঢ়ি আছে তেনেহ'লে আমি ইমিডিয়েটলি ডক্টৰৰ পৰামৰ্শ কৰিব লাগে আৰু তেখেতেহে আমাক গাইড কৰিব যে আমি ঔষধ ল'ব লাগে নে নালাগে যদি লাগে শ্বৰ্ট টাৰ্মৰ কাৰণে নে দীঘলীয়া সময়ৰ কাৰণে সেইটো তেওঁহে নিৰ্ধাৰণ কৰিব আৰু 3 নম্বৰতে লিড এ লং লাইফ লিভ এ লং লাইফ চ' ইফ উই আৰ উইলিং টু লিড এ লং লাইফ তেনেহ'লে মেডিকেশ্যনৰ লগতে কিছুমান লাইফষ্টাইল মডিফিকেশ্যন কৰিব লাগিব যেনে ৰেগুলাৰ এক্সাৰচাইজ য়োগা মেডিটেশ্যন এইখিনি আমাৰ এটা লাইফৰ ডেইলি ৰুটিনৰ এটা পাৰ্ট কৰি ল'ব লাগিব যিমানলৈকে আমি পাৰোঁ 2 নম্বৰতে এগেইন আমি যিমানখিনি পাৰোঁ আমি হেল্ডি ফুড খোৱাত খাব লাগে আৰু 3 নম্বৰতে আমি যেনে বিভিন্ন ৰাগিয়াল দ্ৰব্য যেনে মদ ভাং বিড়ি চিগাৰেট এইখিনি বস্তুৰ পৰা নিজকে যিমান পাৰি দূৰত ৰাখিব লাগে তো সৰু কিছুমান লাইফষ্টাইল মডিফিকেশ্যনো আমাক মেডিচিনৰ লগতে এইখিনি যদি আমি কৰোঁ তেতিয়া আমাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল ৰখাত বা এটা নৰ্মেল ৰেঞ্জত ৰখাত সহায় কৰে ধন্যবাদ